এতিয়া আমি কৰিবলৈ লৈছোঁ এক্সাৰচাইজ 8.2 ট্ৰিগনমেট্ৰি। ইয়াৰ কাৰণে আমাৰ গোটেই ট্ৰিগনমেট্ৰি ভেলু টেবুলখন লাগিব। গোটেই ভেলু টেবুলখন ইয়াত লিখি থোৱা আছে। তাৰপাছত 8.2ৰ 1ৰ ৰোমান নম্বৰ 1 কি আছে বা 1 ৰোমান নম্বৰ 1 কুৱেশ্যন আছে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী plus sin 30 degree cos 60 degree sin 60 তারপর সালে গম পাম √3/2 কোটা sin 60 √3/2 cos 30 √3/2 √3/2 plus sin 30 হবো আমার 1/2 cos 60 হবো আমার 1/2 √3 মাল্টিপ্লাই হৈ 3 পাই যাম তলত 2 2 যা 4 পাই যাম 1 1 যা 1 পাই যাম 2 2 যা 4 পাই যাম লাইক ফ্ৰেকশনস 4 2 এবাৰেই লিখিম 3 plus 1 হৈ যাব ওপৰত তো 4 3 plus 1 4/4 আনসাৰ ইজ 1 কাৰেক্ট ঠিক আছে বঢ়িয়া নেক্সট কোৱেশ্চন কৰিম ৰোমান নম্বৰ 2 Roman number 2 কি আছে 2 tan square 45 Roman number 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree okay এটা আমি কি পাম ইয়াত আমি পাম যে 2 into tan square 45 ক মই tan 45 degree whole square লিখিব পাৰো cos square 30 degree ক মই cos 30 degree whole square লিখিব পাৰো sin square 60 degree ক মই একেই sin 60 degree whole square লিখিব পাৰো 2 into tan 45 degree মানে 1 tan 45 degree 1 so it's 1 square cos 30 মানে √3/2 whole square আৰু minus sin 60 মানে হ'ব একেই √3/2 whole square একেটা বস্তু এবাৰ প্লাসত একেটা বস্তু এবাৰ মাইনাসত কাটে খাই গল থাকিলে 2 into 1 square মানে 2 into 1 answer is 2 হৈ গল নেক্সট টু কৰো এতিয়া নেক্সট টু কি আছে আমাৰ ৰোমান নম্বৰ 3 Roman number 3 কি আছে আমাৰ Roman number 3 আছে যে আমাৰ cos 45 okay অকমান দীঘল হ'ব যেন লাগিছে cos 45 degree divided by sec 30 degree plus cosec 30 degree ঠিক আছে okay cos 45 মানে 1/√2 ডাঙৰ ডিভাইড লাইন sec 30 মানে হৈছে আমাৰ cos 30 মানে কিমান cos 30 মানে √3/2 sec 30 মানে 2/√3 cosec 30 কাৰ উল্টা sin 30 ৰেচিপ্ৰকেল sin 30 1/2 cosec 30 হ'ব 2 cosec 32 yes ওপৰত 1/√2 আছে থাকিবলৈ দিও তলত এই √3 ইয়াৰ 2 টো 1 টা আছে √3 আৰু 1 ৰ এলসিএম হ'ব √3 √3 ললো LCM ইয়াৰ ওপৰত 2 এটা আছে ইয়াত 1 into √3 হৈ আছে that means 2 লগত 1 into 1 ক √3 বনাবলৈ √3 মাল্টিপ্লাই কৰিব লাগিব তো ওপৰত 2 লগতো √3 টা মাল্টিপ্লাই কৰিব লাগিব 2 √3 হৈ গল এটা কি হ'ব এই √3 টো একদম ফ্ৰেকশনৰ তলত যদি ফ্ৰেকশন না থাকে মানে মেইন ফ্ৰেকশন এটো তাৰ তলত আৰু এটা ফ্ৰেকশন তলৰ ডিনোমিনেটৰটো ওপৰলৈ উঠি যায় ইটস লাইক এনেকুৱা হৈ আছে বস্তুটো আৰু 1/√2 এটা মেইন ডিভাইড লাইন ডিভাইড 2 plus 2√3 divided by √3 কিনো হ'ব আৰু 1/√2 এটা হ'ব ইনটু এটা হৈ যাব এটো ৰেচিপ্ৰকেল হৈ যাব √3 2 plus 2√3 ওকে এখিনি হৈ আছে এটা মই কি কৰিব পাৰো এটা মই কৰিব পাৰো কি এতিয়া আমাৰ ৰেশনেল নাম্বাৰৰ কনসেপ্ট আহে ৰেশনেল নাম্বাৰৰ
ৰেচনেলাইজিং দ্য ডিনমিনেটৰ বুলি কনচেপ্ট এটা আছিলে ৰেচনেল নাম্বাৰৰ ৰেচনেলাইজিং দ্য ডিনমিনেটৰ বুলি কনচেপ্ট এটা আছিল ইয়াত কথা এটা দেই এইটো ষ্টেপৰ পাছত ট্ৰিগনমেট্ৰি নায়েই এইটো ৰিয়েল নাম্বাৰ নহ'লে ক্লাছ 9ৰ ৰেচনেল নাম্বাৰৰ কুৱেশ্যন টাইপৰ হৈ আছে ৰেচনেলাইজিং দ্য ডিনমিনেটৰ 1/√2 আছে তাক ডিনমিনেটৰটোক ৰেচনেল বনাবলৈ হ'লে তলে ওপৰে আৰু এটা √2 মাল্টিপ্লাই কৰি দিব লাগিব ওপৰত √3 আছে এই 2 + 2√3 মই 2টো কমন লৈ গুচি হৈ পাৰোঁ 2টো কমন লৈ আহিলে 1 + √3 থাকি গ'ল হয়নে থাকিলে বাৰু এতিয়া 1 + √3টো আমাৰ ইৰেচনেল নাম্বাৰ কাৰণ √3টো ইৰেচনেল তাক মই তলখিনিক ৰেচনেলাইজ কৰিবলৈ হ'লে ওপৰে তলে এইটো a + b ফৰ্মত আছে কি ফৰ্মত আছে a + b ফৰ্মত তো মই a - b তলে ওপৰে লগাব লাগিব ইয়াত মই 1 - √3 ইয়াতো মই 1 - √3 এটা লগাব লাগিব কি ফৰ্মুলা বনি যাব a + b a - b that means a² - b²। ওপৰত √2 হৈ আছে √2 × √2 2 হৈ গ'ল √3 × 1 - √3 তলত 2 এটাতো আছেই 1 + √3 1 - √3 মানে হ'ব 1² - √3²। আমি পামগে √2 × √3 √2 × √3 ব্ৰেকেটত 1 - √3 2 × 2 4 হৈ গ'ল আৰু এইটো হৈ গ'ল 1 - 3 ওপৰ √2 × √3 √6 হৈ গ'ল 1 - √3 তলত থাকিব 4 × -2 √6টো মাল্টিপ্লাই কৰিলে হ'ব √6 আৰু √6 √3 মাল্টিপ্লাই যদি হৈ যায় নেক্সট ষ্টেপত আমি লিখিম এইটো 4 × -2 is -8 √6 হৈ গ'ল √6 × √3 √18 হৈ গ'ল -8টা আহি আছে √6 লিখিলোঁ 18টোৰ জেগাত মই 9 × 2 বুলি লিখিব পাৰোঁ এইপিনে -8 9টো এটা স্কুৱেৰ নাম্বাৰ আৰু এইটোক কয় স্কুৱেৰ ৰুটত 9 থাকিলে আনচাৰটো 3 বুলি ওলাব কাৰণ আমি জানো 3² is 9 9ৰ স্কুৱেৰ ৰুট হৈছে 3 √6 - 3টো বাহিৰলৈ ওলালে থাকি গ'ল √2 তলত থাকি গ'ল -8 এতিয়া কি কৰিম মই কৰিবলৈ কি আছে আমাৰ কৰিবলৈ এটা কামেই আছে যে মোৰ এই মাইনাছটো কমন লৈ ল'ম মাইনাছটো ওপৰৰ পৰা কমন লৈ ল'লে মাইনাছটো কমন ল'লে কি হ'ব এই -3√2 আগৰ মাইনাছটো গুচি আহিব মাইনাছটো গুচি গ'ল মানে ই হৈ গ'ল পজিটিভ তো 3√2 হৈ গ'ল আকৌ √6ৰ আগত একো নাই মানে পজিটিভ হৈ আছে আমি জানো যে এটা পজিটিভত দুটা নিগেটিভ সোমাই থাকে মাইনাছে পজিটিভ তো এটা মাইনাছ যদি মই বাহিৰলৈ গুচি আহোঁ এটা মাইনাছ তাৰ আগত থাকি যাব তলত -8 এটা আছে মাইনাছে কেঞ্চেল গ'ল থাকিলে মোৰ 3√2 - 6 / 8 এইকণৰ পৰা গোটেইখন ৰেচনেল নাম্বাৰ কুৱেশ্যন হয় এইটো এইকণলৈকে অকল ট্ৰিগনমেট্ৰিক কুৱেশ্যন আছিলে তো 3√2 - √6 / 8 হয়নে আনচাৰটো য়েছ তো নেক্সট কুৱেশ্যনলৈ যাওঁ 4th নম্বৰ কুৱেশ্যনলৈ ৰেকৰ্ড হৈ আছেনে বঢ়িয়া হৈ আছে নেক্সট কুৱেশ্যন যাম এতিয়া ফ'ৰ্থ কুৱেশ্যন কি দিয়া আছে ফ'ৰ্থ কুৱেশ্যন দিয়া আছে যে আমাক sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী sin 30 ডিগ্ৰী প্লাছ tan 45 ডিগ্ৰী মাইনাছ cosec 60 ডিগ্ৰী আকৌ সেই মোৰ ৰেচনেল নাম্বাৰ নিচিনা বস্তু ওলাব যেন লাগিছে sec 30 ডিগ্ৰী cos 60 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী অ'কে লিখি লওঁ এতিয়া কেন পাওঁ sin 30 মানে মেইন ডিভাইডেণ্ট দি লওঁ sin 30 মানে 1/2 tan 45 মানে 1 cosec 60 sin 60 হৈছে √3/2 cosec 60 হ'ব 2/3 হয়নে হয় 2/3 sec 30 মানে হ'ব cos 30 কিমান cos 30 আছিলে √3/2 sec 30 হ'ব 2/3 ভেৰি গুড 2/3 প্লাছ cos 60 কিমান 1/2 হ'ব লাগে cos 60 1/2 য়েছ 1/2 আৰু প্লাছে আছেনে cot 45 কিমান cot 45 হ'ব 1
1 ওপৰৰ তলৰ বস্তুখিনি কাইণ্ড অফ চেম, ইয়াত খালি মাইনাছ এটা আহি গ'ল। মাইনাছ এনেকুৱা যদি বাই চান্স প্লাছ থাকিলে গোটেই খেচাকৈ কাটিয়ে গ'ল, আনচাৰ 1 ওলালে। বাৰু চাওঁচোন এতিয়া কি কৰোঁ আমি কৰিবলৈ এটা উপায় আছে যে মই LCM লৈ লওঁ। 2√3 LCM লৈ ল'লোঁ। ইয়াত 2√3 আছে, 2 এটাহে আছে ইয়াত, তো √3 দিব লাগিব, তো 1 × √3 হৈ যাব, √3 হৈ যাব। ইয়াত পিয়'ৰ 1 আছে, তলত 1হে আছে, তো 1ক 2√3 বনাবলৈ পূৰা 2√3 দিব লাগিব। আৰু মাইনাছ √3 আছে, 2 এটা দিব লাগিব, 2 2 যা 4 হৈ যাব। তলত মই আকৌ একে 2 আৰু 3 আকৌ 2√3 LCM হ'ব। ইয়াত √3 এটা আছে কিন্তু 2 নাই, 2 2 যা 4 আহি যাব। 2 এটা আছে, √3 নাই, তো √3 এটা আহি যাব। এইটো পিয়'ৰলি 1হে আছে, তলত 1 আছে, আৰু 1ক 2√3 বনাবলৈ পূৰা 2√3টোৱে দি দিব লাগিব। 2√3 বাই আছিলে, কেঞ্চেল গুচি গ'ল। এতিয়া আমাৰ কি হৈ যাব, ওপৰত হৈ যাব এটা √3 দুটা √3, টোটেল 3টা √3 মাইনাছ 4। তলত হৈ গ'ল 4 প্লাছ এটা √3 দুটা √3, 3টা √3। ঘটনাটো হৈ গ'ল এইটো। এতিয়া মই এই বস্তুটোক এনেকৈও লিখি ল'ব পাৰোঁ, এই তলত যে আছে এই বস্তুটোক মই এনেকৈ লিখাত মই আপত্তি নাই। কেনেকৈ যে 3√3 মাইনাছ 4 আছে, তলতোক মই 4 প্লাছ 3√3 আছে, এইটোক মই 3√3 প্লাছ 4 লিখাত মোৰ দিগদাৰী থাকিব নালাগে। A প্লাছ বি প্লাছ এ চেম বস্তু, 2 প্লাছ 3 প্লাছ 2। এতিয়া আমাৰ ৰেচনেলাইজিং দ্য ডিনমিনেটৰ আকৌ কনচেপ্টটো আনিব লাগিব। ৰেচনেলাইজিং দ্য ডিনমিনেটৰ কনচেপ্টটো আনিলে তলত দেখিম যে এইটো ইৰেচনেল নাম্বাৰ। কি কৰিলোঁ এটা a প্লাছ বি a মাইনাছ বি লগাই দিম মই, তো ইনটু কৰি দিম, তলৰটো হিচাপত কৰিম দেই, কাৰণ ৰেচনেলাইজিং দ্য ডিনমিনেটৰ বুলি কয়, নিউমাৰেটৰ নহয়। 3√3 মাইনাছ 4 তলত লগাই দিলোঁ, 3√3 মাইনাছ 4 ওপৰতো লগাই দিলোঁ। কি পাই যাম এতিয়া, একচুৱেলি ইৰেচনেল পাৰ্টটোৰ আগত চাইনটো সলনি কৰিব লাগে, ফিৰ ভি কোই বাত नहीं, ये भी चलेगा। 3 এইটো a প্লাছ বি a মাইনাছ বি হৈ গ'ল, 3√3 এৰ কাম কৰিছে, 4 বিৰ কাম কৰিছে, তো 3√3 স্কুৱেৰ আহিব, মাইনাছ 4 স্কুৱেৰ আহি যাব। ওপৰত আমাৰ 3√3 মাইনাছ 4 3√3 মাইনাছ 4 দুবাৰ আহিলে, মাল্টিপ্লাই হৈ আছে, ডেট মিনছ 3√3 মাইনাছ 4ৰ হোল স্কুৱেৰ। ইয়াত যেনেকৈ a প্লাছ বি a মাইনাছ বি লাগিলে, a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কৰিবলৈ, এই ওপৰ পাৰ্টত এতিয়া a মাইনাছ বি হোল স্কুৱেৰ লাগিব। বাৰু কি পাওঁ চাওঁচোন, 3√3 3 স্কুৱেৰ মানে 9, √3 স্কুৱেৰ মানে 3, 4 স্কুৱেৰ মানে 16। অ'কে, ইয়াত হ'ব a স্কুৱেৰ মানে 3√3 স্কুৱেৰ মাইনাছ 2ab, 2 × 3√3 × 4 মাইনাছ 2ab হৈ গ'ল, প্লাছ b স্কুৱেৰ হৈ গ'ল। অ'কে, এতিয়া নেক্সটখিনি কৰোঁ আমি, কি পাম, 3√3 হোল স্কুৱেৰ, 3 স্কুৱেৰ মানে 9, √3 স্কুৱেৰ মানে 3, মাইনাছ 2 3 যা 6, 4 যা 24 √3 প্লাছ 16। তলত আহিব আমাৰ 9 3 যা 27 মাইনাছ 16, 27 মাইনাছ 16 আহিলে আমাৰ কিমান হ'ব, 27 মাইনাছ 16 আহিলে হ'ব আমাৰ 11, কিমান হ'ল 11, 9 3 যা 27 মাইনাছ 24 √3 প্লাছ 16, 27 16 হৈ যাব আমাৰ 43, কেন হ'ব 43 মাইনাছ 24 √3 ডিভাইডেড বাই 11, দ্যাটছ আৱাৰ আনচাৰ। মিলিছেনে বাৰু? হা মিলিছে, বঢ়িয়া, মস্তি। তো এইটোৱে আমাৰ কুৱেশ্যন নম্বৰ 4, ৰোমান নম্বৰ 4, 1 আৰু 4টো। সেয়া চিম্প্লিফিকেশ্যন, ট্ৰিগন'মেট্ৰিক আমি ইয়াতে খতম, বাকী চিম্প্লিফিকেশ্যন, ৰেচনেলাইজিং ডিনমিনেটৰ ফৰ্মুলা লগালোঁ, সেয়াই আৰু। নেক্সট আহিব আমাৰ 5 কি আছে আমাৰ, 5 আছে আমাৰ, এইটো দীঘল কুৱেশ্যন দেখোন, 5 cos square 60 degree, 5 cos square 60 degree plus 4 sec squared 30 degree minus 10 squared 45 degree. তলত আহিলে আমাৰ sin square 30 degree plus cos square 30 degree. Okay. আমি জানো 5 into cos square 60 degree মই cos 60 degree whole square লিখিব পাৰোঁ, 4 into sec square 30 degree মই sec 30 degree whole square লিখিব পাৰোঁ, minus 10
টেন স্কুৱেৰ 45টোক মই টেন 45 ডিগ্ৰী হোল স্কুৱেৰ লিখিব পাৰোঁ। সাইন স্কুৱেৰ 30টোক মই সাইন 30 ডিগ্ৰী হোল স্কুৱেৰ লিখিব পাৰোঁ। কছ স্কুৱেৰ 30টোক মই কছ 30 ডিগ্ৰী হোল স্কুৱেৰ লিখিব পাৰোঁ। এতিয়া মই কৰিম পুট ভেলুজ। 5 লিখিলোঁ, কছ 60 মানে 1/2, তাৰপাছত হোল স্কুৱেৰ লগালোঁ। 4 ইনটু sec 30 মানে cos 30 মানে √3/2, sec 30 মানে 2/3, sec 30 মানে 2/3 হয় না? Yes, sec 30 মানে 2/3 হোল স্কুৱেৰ, 10 45 মানে 1 স্কুৱেৰ, sin 30 ডিগ্ৰী মানে 1/2 হোল স্কুৱেৰ, cos 30 মানে √3/2 হোল স্কুৱেৰ, 5 ইনটু 1 স্কুৱেৰ 1, 2 স্কুৱেৰ 4, 1/4, 4 থাকিলে ইনটু 2 স্কুৱেৰ মানে 4 হৈ গ'ল, √3 স্কুৱেৰ মানে 3 হৈ গ'ল, -1 থাকিলে তলত কি হৈ গ'ল 1/2 হোল স্কুৱেৰ মানে কিমান 1 স্কুৱেৰ 1, 2 স্কুৱেৰ মানে 4, √3 স্কুৱেৰ মানে 3, 2 স্কুৱেৰ মানে 4, ওপৰত কি পালোগে আমি ওপৰত পালোগে 5/4 প্লাছ 4 4 is 16/3 -1, তলত থাকিলে আমাৰ 4 আৰু 4 LCM লাইক টাৰ্মছ 1 + 3 হৈ গ'ল। আমি ইয়াত পালোগে তলতটো কি হ'ব 1 + 3 4, 4/4 হৈ গ'ল, কাটা কটা গৈ 1 থাকি গ'ল। ওপৰত থাকিলে 4 3 আৰু তলত 1, 4 3 1ৰ LCM উলিয়ালে 4 3 12, 4 3 is 12, তো 5ৰ লগত 3 মাল্টিপ্লাই হ'ব, 5 3 is 15, 3 4 is 12, তো 16ৰ লগত 4 মাল্টিপ্লাই হ'ব, 16 4 is 64, 1ৰ তলত একো নাই মানে 1 এটা আছে, 1ক 12 বনাব লাগে, 1 12 যা তো -12 এইটো +64 হ'ব লাগে। য়েছ হৈ গ'ল। এতিয়া কি হ'ল ঘটনাটো তলতটো মোৰ 1 থাকিলে তলতটো মোৰ লিখি লাভ নাই, এতিয়া ডাইৰেক্ট মই ওপৰখিনি লিখিম ইজ ইকুৱেল টু 12 আহিলে 15 + 64 হ'ব আমাৰ 79, 4 + 5 9, 1 + 6 7, -12, 9ৰ পৰা 2 গ'ল থাকিলে 7, 9ৰ পৰা 2 গ'ল থাকিলে 7, 7ৰ পৰা 1 গ'ল থাকিলে 6, 12, এইটোৱে আমাৰ আনচাৰ 67/12। কোনোবাই যদি মিক্স হ'লে নিউ বুলি বিচাৰে 67ক 12 ডিভাইড কৰিব লাগে, 12 5 যা 60 হৈ যাব, 7 ৰিমাইণ্ডাৰ থাকি যাব, ডেট মিনছ 5 কমপ্লিট 7/12। মোৰ ডাউট এইটোৱে দিয়া আছে নি 67/12 দিয়া আছে নি সম্ভৱ? য়েছ এইটোৱে দিয়া 67/12 দিয়া আছে। এতিয়া আমি কৰিম 5টো হৈ গ'ল, 6 নম্বৰ আনচাৰটো কৰিম। 6 নম্বৰ আনচাৰটো কি কৰিম 6 নম্বৰ আনচাৰটো কৰিবলৈ হ'লে আমি পাম 6 নম্বৰ আনচাৰ কি দি থোৱা আছে তো অন হৈ আছে নে অন কৰিলে মই কেমেৰাটো য়েছ কেমেৰা চলি আছে। 6 নম্বৰ আনচাৰটো আছে হ'ব cosec 30 ডিগ্ৰী প্লাছ cosec 60 ডিগ্ৰী প্লাছ কেই নম্বৰ 6 নম্বৰ cosec 90 প্লাছ cosec 90 ডিগ্ৰী sec 0 ডিগ্ৰী sec 30 ডিগ্ৰী sec 60 ডিগ্ৰী অ'কে। cosec 30 মতলব হ'লে প্ৰথমতে মই কেনেকৈ ভাবোঁ cosec 30 কাৰণে প্ৰথমতে মই চাইনৰ ভাবোঁ। sin 30 হৈছে 1/2, cosec 30 হ'ব 2, sin 60 হৈছে √3/2, cosec 60 হ'ব 2/3, sin 91 cosec 91 হ'ব, sec 0 মানে ভাবিব লাগিব মই cos 0 1 হয়, sec 0 1 হ'ব, sec 30 কাৰণে মই cos 30 ভাবিম, cos 30 √3/2, sec 30 2/3, sec 60 হ'ব আমাৰ cos 60 হৈছে 1/2, cos 60 হৈছে 1/2, sec 60 হ'ব 2, 2 + 2/3 + 1, 1 + 2/3 + 2, চেম বস্তুচোন ডাইৰেক্ট কাট খাই যাব, আনচাৰ হ'ব 1। কিছুমানৰ আনচাৰ বহুত ইজিকৈ ওলায়, কিছুমানে বহুত দীঘল কৰি দিব লাগে। 6 নম্বৰ আনচাৰটো আছিলে 1, খতম হৈ গ'ল। নেক্সট লিখোঁ এতিয়া 7 নম্বৰ। 7 নম্বৰটো হৈছে 4 sin 30 ডিগ্ৰী, 4 sin 30 ডিগ্ৰী প্লাছ cos স্কুৱেৰ 45 ডিগ্ৰী মাইনাছ
4 cos square 60 ডিগ্ৰী তলত আহিলে আমাৰ 2 sin 30 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ 10 square 45 ডিগ্ৰী কুৱেশ্যনবোৰ দেখি পেলাই মোৰটো বেয়া হৈ যাব পাৰে প্ৰথম কথা এই কুৱেশ্যনটো চাই পেলাই ডাইৰেক্ট কোনো আনচাৰ গম পাব নোৱাৰে যে কি আনচাৰ হ'ব যদি শুদ্ধকৈ পাতি পাতি কৰি গৈ থাকোঁ এনেও শুদ্ধই হ'ব ইমান টেনশ্যন ল'ব দৰকাৰ নাই খালি কুৱেশ্যন ঠিকে লিখিছনে চাব লাগে 4 sin 30 plus cos 45 degree cos square 45 degree minus 4 cos square 60 তলত আহিব 2 sin 30 cos 30 2 sin 30 cos 30 ঠিকে আছে 10 square 45 ওকে এতিয়া ভেলুখিনি বহাব লাগে ভেলুখিনি বহালে কি পাম চাওঁ 4 into sin 30 মানে 1/2 আছিলে লিখি দিলোঁ cos 45 cos square 45 তো এইটোক আমি cos 45 এইটো এনেকৈ ইমান লিখি থাকিব নালাগে প্ৰথমবাৰ লিখাইছিলোঁ আৰু এতিয়া লিখিলোঁ cos 45 জানো cos 45 কাৰণ cos 45 হৈছে 1/√2 তো cos square 45 মানে ডাইৰেক্ট 1/√2 হোল স্কোৱাৰ লগাই দিব পাৰি বিকজ cos 45 is 1/√2 cos square 45 ৰ জেগাত 1/√2 হোল স্কোৱাৰ লিখি দিব পাৰি minus 4 cos 6 square 60 cos square 60 মানে কিমান cos 60 মানে হ'ব 1/2 cos square 60 মানে 1/2 का whole square 2 into sin 30 মানে 1/2 cos 30 মানে √3/2 10 square 45 মানে 1 square 10 45 মানে 1 তো 10 square মানে 1 square 2 4 2 times গ'ল 2 থাকিলে প্লাছ 1/2 হৈ গ'ল বিকজ 1 square মানে 1 √2 square মানে 2 minus 4 into ইয়াত থাকিলে 1 square মানে 1 তলত 2 square মানে 4 4 কাটি গুচি গ'ল তলত থাকিলে আমাৰ 2 কাটি গুচি গ'ল বিশেষকৈ √3/2 থাকিলে প্লাছ 1 থাকিলে কি পাম এতিয়া 2 plus 1/2 minus 1 ইয়াত থাকিলে √3 ইয়াত মই LCM লৈ লওঁ 2 মই LCM লৈ লওঁ 2 LCM ল'লে √3 হ'ব ইয়াত 1 টা আছে 1 into 2 হ'ব 2 হৈ যাব বিকজ 1ক 2 বনাবলৈ 2 মাল্টিপ্লাই কৰিব লাগিব এই 1টোকো 2 মাল্টিপ্লাই কৰিব লাগিব ওপৰত কি হ'ল চাওঁ ইয়াতো তলত মোৰ √3 plus 2 তলত √2 হৈ আছে ওপৰত হ'ল 2 minus 1 is 1 1 plus 1/2 হৈ আছে ঠিক আছে বাৰু হৈ গ'ল কি মোৰ এতিয়া লাষ্টত মই লিখিব পাৰিম তলত আছে মোৰ ওপৰত মই আকৌ LCM লৈ লওঁ 2 এটা LCM আহিব ইয়াতো 2 plus 1 হৈ যাব ঠিক আছে 2 plus 1 হৈ যাব তলত মোৰ আছে √3 plus 2 divided by 2 2 গ'ল কেঞ্চেল তো মোৰ 3/√3 plus 2 থাকি গ'ল ওপৰত থাকিলে 3 তলত থাকিলে √3 plus 2 আৰু আমি জানো এইবোৰক ৰেচনেলাইজিং দ্য ডিনমিনেটৰ কৰিব পাৰি ওপৰে তলে মই √3 minus 2 √3 minus 2 মাল্টিপ্লাই কৰি দিলোঁ a plus b a minus b হৈ গ'ল তো √3 হোল স্কোৱাৰ minus 2 স্কোৱাৰ আৰু 3 into √3 minus 2 থাকি গুচি গ'ল তো মই পাম 3 into √3 minus 2 তলত হ'ব 3 minus 4 because √3 square is 3 2 square is 4 তাৰপিছত মোৰ আনচাৰ কি ওলাবগৈ চাওঁ এতিয়া আমি 3 minus 4 is minus 1 3 √3 minus 2 ভিতৰৰ পৰা যদি মই minus 1 এটা কমন আনো মাইনাছ এটা কমন আনিলে মোৰ 3 to 3 থাকিব খালি 2 to পজিটিভ হৈ যাব আৰু √3 to হৈ যাব নিগেটিভ তলত আছে -1 মাইনাছে কাটি দিলোঁ তলতনো 1 টোনো কি লিখিম আৰু বেচিকেলি মোৰ ওলালে 3 into 2 minus √3 এইটো ক'ব পাৰি 3 টো ইনক্লুড কৰি দি 3 2 6 হৈ যাব -3 to 3 হৈ যাব কেনেকৈ বা আছে আনচাৰটো এটা চেক কৰোঁ আনচাৰটো আছে 6 minus 3 √3 এইটো আছে আনচাৰ তলৰটো এইটো হৈ গ'ল আমাৰ আনচাৰ তো আই থিংক 1 নম্বৰ কুৱেশ্যনটো শেষ হ'ল এতিয়া আমি যাম ছেকেণ্ড নম্বৰ কুৱেশ্যনলৈ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড জাষ্টিফাই ইয়ৰ আনচাৰ মানে MCQ টাইপ দিয়া আছে খালি কৰি চাবই লাগিব বেলেগ উপায় নাই আৰু দিয়া আছে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাছ 10 স্কোৱাৰ 30 ডিগ্ৰী 2 10 30 ডিগ্ৰী 2 10 30 ডিগ্ৰী মানে 10 30 মানে হৈছে 1/√3 1 plus 10 square 30 মানে কি 1/√3 whole square 2 into 1/√3 মানে কি 2 into 1 মানে হ'ব 2/√3 1 plus 1 or square 1 √3 square 3 তো আমি পামগে 2/√3 তলত পাম LCM লৈ লওঁ 3 1 তলত একো নাই মানে 1 এটা থাকে 1 3 3 তো ওপৰ 1 এটা আহিব 3 এটা আহিব 1 টা আহিব তো আমি পামগে ইয়াত
ইকুৱেল চাইন দি পেলাই মই তলত আহিব 3 ওপৰত আহিব 4 আৰু একদম ওপৰৰ ফ্ৰেকশ্যনটো আহিব 2/√3 এটা কি লিখিব পাৰোঁ মই এটা লিখিব পাৰোঁ যে 2/√3 আৰু এটা মেইন ডিভাইড লাইন তো ডিভিজন 4/3 কি হৈ যাব 2/√3 ইনটু উল্টি গ'লে 3/4 হৈ যাব 2 4ক কাটিলোঁ 2 টাইমছ আৰু √3 3ক কাটিলোঁ √3 টাইমছ বিকজ √3 ইনটু √3 ইজ 3 মানে এটা 3ত দুটা √3 সোমাই থাকে সেইকাৰণে √3 3ক কেঞ্চেল কৰি দিব পাৰি আল্টিমেটলি আনচাৰ পালোগে √3/2 কিন্তু তেনেকৈ আমাৰ অপশ্যন দি থোৱা নাই অপশ্যন আমাৰ দি থোৱা আছে sin 60 cos 60 tan 60 sin 30 তো এইটো বস্তু আমি জানো যে যদি তাত মন কৰোঁ ভালকৈ এইটো হয় আমাৰ চাইনৰ 60 ডিগ্ৰী আৰু এইটো হয় আমাৰ কছৰ 30 ডিগ্ৰী কোনটো অপশ্যন দিয়া আছে sin 60 দিয়া আছে এইটো এ অপশ্যন দিয়া আছে sin 60 তো আমাৰ আনচাৰ হ'ব এ sin 60 ডিগ্ৰী ওলাইছিলে এইটো খালি এইটো কি আছিলে আমি মনত ৰাখিব লাগিব √3/2 টো আমাৰ sin 60 হয় আৰু cos 30 ডিগ্ৰীও হয় cos 30 যেনিবা অপশ্যনত দিয়া নাই sin 60 দিয়া আছিলে that means our answer হ'ব sin 60 ডিগ্ৰী নেক্সট কুৱেশ্যনটো কৰোঁ এতিয়া টুৰ ছেকেণ্ডটো দিয়া আছে আমাৰ 1 minus 10 square 45 1 minus 10 square 45 ডিগ্ৰী তলত হ'ব 1 plus 10 square 45 ডিগ্ৰী 1 minus 10 45 মানে 10 45 মানে 1 তো 1 square তলত আহিব 1 plus একেই 1 square ওপৰত হ'ল 1 minus 1 তলত হ'ল 1 plus 1 ওপৰত হ'ল 0 তলত হ'ল 2 that means answer is 0 0 দিয়া আছে না অপশ্যনত দিয়া আছে ডি অপশ্যন 0 আনচাৰ পাই গ'লোঁ ঠিক আছে ডি অপশ্যন আনচাৰ 0 সেইটোৱে আৰু নেক্সট আমি কৰিম এইটো মহাই দিওঁ মই থাৰ্ডটো কি দিয়া আছে আমাৰ পটাপট কৰোঁ আমি হাউ sin 2a কৈছে যে sin 2a is equal to 2 sin a এইটো কেতিয়া ট্ৰু বুলি সুধিছে sin 2a is equal to 2 sin a অপশ্যন দিয়া আছে আমাৰ 0 30 45 60 প্ৰথম 0 কাৰণে ট্ৰাই কৰি চাওঁ 4 a is equal to 0 ডিগ্ৰী LHS কিমান sin 2 into 0 it means sin 0 ডিগ্ৰী answer is 0 RHS কৰি চাওঁ 2 into sin a আছে sin a জেগাত 0 ডিগ্ৰী বহাম 2 into sin 0 মানে 2 into 0 0 ফাৰ্ষ্টটোতে চোন LHS RHS ইকুৱেল ওলাই গ'ল that means a মই কি লৈছিলোঁ 0 ডিগ্ৰী তো answer is 0 ডিগ্ৰী তো a অপশ্যন a 0 ডিগ্ৰী সেইটো শুদ্ধ ইনো মাল্টিপল অপশ্যন দিয়াও নাই মানে এটাতকৈ বেছি শুদ্ধ হ'ব বুলি দিয়াও নাই এটা শুদ্ধ হ'ব লাগিব তো 0 ডিগ্ৰী শুদ্ধ য়েছ তাৰপিছত নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন কোৱা আছে 2 10 30 1 minus 10 square 30 4 2 10 30 ডিগ্ৰী 1 minus 10 30 ডিগ্ৰী sorry 10 square 30 ডিগ্ৰী দেই 2 10 30 2 into 10 30 মানে 1/√3 1 minus 10 square 30 মানে 1/√3 whole square 2/√3 ইয়াত আহিলে 1 minus 1 square মানে 1 √3 square মানে 3 আমি পালোগে 2/√3 তলত LCM আহিলে 3 ৰ ওপৰত আহিলে 3 minus 1 আমি পালোগে 2/√3 তলত আহিলে 2/3 2/√3 divided by 2/3 that means 2/√3 into 3/2 2 কাটি গ'ল √3 √3 বাৰ গ'ল আনচাৰ √3 অপশ্যন এ √3 কি হয় √3 হয় 10 60 ডিগ্ৰী নহ'লে cot 30 ডিগ্ৰী অপশ্যন আমাৰ দিয়া আছে cos না sin না tan 60 এইটো দিয়া আছে চি অপশ্যন tan 60 is the correct answer এটা যাম আমি question number 3 লে okay let us do question number 3 question number 3 দিয়া আছে information to say if tan a plus b
is equal to root 3 কি দিয়া আছে question number 3 information to 1 3 roman number 1 tan a plus b is equal to root 3 দিয়া আছে আৰু সাইডত এক্সট্ৰা ইনফৰমেশন কেইটামান দিয়া আছে না আৰু এটা বস্তু দিয়া আছে যে tan a minus b is equal to 1 by root 3 আৰু কি কোৱা আছে যে এক্সট্ৰা ইনফৰমেশন কেইটা কি দিয়া আছে যে 0 degree a plus b 90 degree মানে a plus b যোনটো ভ্যালু ওলাব ন that is greater than 0 less than 90 মানে acute angle ये जो a plus b तो আছে ये acute angle acute মানে 90 से छोटा 0 से बड़ा वही लिखा हुआ है ये तो इमान ध्यान दिबल दरकार নাই কাৰণ এটো ইমানো ইনফৰমেশন ইয়াত ইমানো ইউজ নহয় আৰু ইউজ নোহোৱাকেও কৈ দিব পাৰি আৰু এটা দিয়া আছে যে a2 b কে ডাঙৰ ফাইন ab বুলি কৈছে বাৰু এটা আমি মনত পেলাব লাগিব বস্তু এটা ঠিক আছে কি মনত পেলাব লাগিব বা সাইডত চাইলে হল root 3 tan or কোনটো এংগলত পাও root 3 tan or কোনটো এংগলত পাও root 3 tan or মই পাও 60 ডিগ্ৰী তো root 3 এর জায়গাত মই tan 60 লিখাত দিগদাৰি নাই আৰু a পিনৰ tan আছে a পিনৰ tan হেগেটাক আমি কৰিব পাৰো neglect নহয় কি লিখো ignore sorry neglect is a negative word ignore negative word গুলি মাৰি দে কিটা tan আৰু tan কিটা গুলি মাৰি দে a plus b is equal to 60 tan আৰু tan cancel কৰি দিলো বুলি ক'ব পাৰো খালি কাটি দেন নাখাও দেই কাটি দেখাবৰ কাৰণে a plus b is equal to 60 degree কোবা পালো root 3 is equal to tan 60 এপিনে a plus b আছে এপিনে 60 আছে tan আছে tan হট গয়া a plus b equal to 60 এটো ইকুয়েশন নাম্বার 1 কি দিছ হয় ইকুয়েশন নাম্বার 1 দি থৈ দিম ওকে ইকুয়েশন নাম্বার 1 নেক্সট ওয়ান হয় একেটা वे হয় 1 by root 3 tan और की हो रहा है 30 डिग्री है तो tan 30 डिग्री यहाँ से हमको मिलेगा a minus b is equal to 30 डिग्री उसको हम इक्वेशन नंबर 2 मान के चलते हैं ठीक है अब इक्वेशन नंबर 2 मानी लुए जेतिया एक बार लिखिनो লাগিলে a plus b to 60 डिग्री इक्वेशन नंबर 1 और a minus b to 30 डिग्री इक्वेशन नंबर 2 এটা কি কৰিব লাগে এবং ইকুয়েশন বুলি কয় মন কৰো যদি মই 1 আৰু 2 ইকুয়েশনটো কৰি দিও এড প্ৰথমতে লেফট সাইড গিটা এড কৰিম মানে a plus b আহিব ইপিনে প্লাস টা দি পেলাই a minus b আহিব আৰু রাইট সাইডত 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী হৈ যাব এড a plus b আহিলে a minus ব্ৰেকেট গিটা ওপেন কৰি দিলো 60 30 90 ডিগ্ৰী হৈ গল মন কৰিম যে এবাৰ b প্লাসত আছে এবাৰ b মাইনাসত আছে b a গল ক্যান্সেল a দুটা 2a হৈ যাব 90 ডিগ্ৰী হৈ যাব a টু মই থলু 2 এৰ লগত হৈ আছে মাল্টিপ্লাই ইফালে গুছি গল 90 by 2 is equal to 45 a is equal to 45 डिग्री तो a तो मिल गया a और b ही ढूंढना था a तो मिल गया b तो বিচাৰিব লাগে b বিচাৰিবলে বেলেগ কৰিবই নালাগে আৰু a তো উঠাই পেলাই ইয়াতো ইয়াত বহাই দিব লাগে মই ইয়াতে বহাও কাৰণ b টো আগত পজিটিভ আছে ইয়াত বহালে ভাল লাগিব তো কি লিখিম পুটিং a is equal to 45 degree in equation 1 equation 1 दिया আছে a plus b is equal to 60 degree a जगह 45 degree लिखी लूं b का पता नहीं कितना होगा ही लिख लूं b is equal to 60 degree minus 45 degree तो basically ultimately 60 degree to minus 45 degree कोइले मोला बगे 15 degree a हो गया 45 b हो गया 15 और इधर में बोल के रखा था कि a b से बड़ा है obviously 45 is bigger than 15 yes काम यही करना था दूसरा क्वेश्चन भी वही दिया हुआ है लेकिन साइन और कॉस पे दिया हुआ है सेम ही बात करते हैं ये तो लिखी लो ओके नेक्स्ट टू कम्प्लीट हाले ভিডিও চলি আছে বঢ়িয়া ইয়াত যেনিবা এ বি দিছিলে এই সেকেন্ড কোৱেশ্চনটো যেনিবা এক্স ওয়াই দিছে একটা টাইপে কোৱেশ্চন আৰু বাস আমি ইয়াৰ পৰা ভ্যালুটো চাই বহাই থাকিব লাগে
ওকে কি দিছে চাওঁচোন সেকেন্ড নম্বৰ কুৱেশ্যন কৈছে যে sin x plus y is equal to 1 okay আৰু কৈছে cos x minus y is root 3/2 সাইডত এক্সট্ৰা ইনফৰমেশ্যন কি দিছে x to y কে ডাঙৰ আৰু x plus y to 0 সমান বা 0 কে ডাঙৰ হয় আৰু 90 সমান বা 90 কে সৰু হয় মানে 0 পৰা 90 ভিতৰত কিবা এটা হ'ব আৰু একিউট বুলি কৈ দিয়া নাই নোকোৱাৰ কাৰণ এটা আছে কেলে sin x plus y এটা লিখিলো 1 ক'ত ওলাই সাইনৰ 1 সাইনৰ 90 ডিগ্ৰী ওলাই তো 1 ৰ জেগাত ডাইৰেক্ট মই লিখিম sin 90 ডিগ্ৰী সাইনত কিলে চালো 1 টো যে মই সাইনত চালো কিলে চালো কাৰণ ইয়াত সাইন আছে साइन हट जाएगा x प्लस वाई रह जाएगा 90 डिग्री इसीलिए यहाँ पे इक्वल डाला हुआ है पिछले वाले क्वेश्चन में ना इक्वल टू नছিলে অকল লেস দেন আৰু গ্ৰেটাৰ নছিলে ইয়াত লেস দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু আছে বাৰু x প্লাছ y 90 এইটো ইকুৱেশ্যন নম্বৰ 1 বক্সা ইয়াত মই সাইন চাম নে কস চাম অবভিয়াছ কথা দেখা যদি কসত আছে মোৰ তাহলে কসতে চাম ন কসত √3/2 ক'ত ওলাই 30 ডিগ্ৰীত ওলাই তো √3/2 ৰ জেগাত মই লিখিম cos 30 ডিগ্ৰী cos আঁতৰি যাব x minus y is equal to 30 ডিগ্ৰী বক্সা কৰিলোঁ এইটো ইকুৱেশ্যন নম্বৰ 2 ডাইৰেক্ট মই কি কৰিম 1 plus 2 মাৰি দিম 1 plus 2 মাৰিলে কি হ'ব দেখিছোঁ y আগত ইয়াত পজিটিভ y আগত ইয়াত নিগেটিভ এড কৰিলে স্বাহা কেনসেল গুচি যাব x plus y ইটো লেফট সাইডটো হৈছে x minus y এড কৰিলে সাইন টাইন চেঞ্জ হয় কাৰণে ডাইৰেক্ট ব্ৰেকেট সেকেন্ড নিদিয়াকে লিখি দিব পাৰি 90 plus 30 ৰাইট সাইড গিটাও কৰিব লাগিব ন এড x y to cancel गुसी गल x 2x हो गल 90 30 120 डिग्री हो गल x is equal to 120 डिग्री by 2 आंसर कितना निकलेगा 60 डिग्री निकलेगा तो बेसिकली x is equal to ওলালে 60 डिग्री x ওলালে 60 डिग्री বাক্সা কৰি দিলু এটো উঠাই মেলাই আমি ইয়াত বহাই দিলু putting x is equal to 60 degree in equation 1 to কি আছে আমাৰ x plus y is equal to 90 degree x ৰ জেগাত 60 ডিগ্ৰী বহালো y লিখিলো 90 ডিগ্ৰী কৰিলো y লিখিলো 60 ফালে গুচি গল 90 ডিগ্ৰী minus 60 डिग्री is equal to y is equal to 30 डिग्री तो y हो गया 30 x हो गया 60 पीछे आंसर मैच कर लेते हैं x 60 y 30 আগৰটো a 45 b 15 ঠিক আছে বঢ়িয়া এটা 4 নম্বৰ কোৱেশ্চনলে যাও ট্ৰু ফলস কৰিব দিছে নেকি ও স্টেট ওয়েদাৰ কৰিব কৈছে ওকে স্টেট ওয়েদাৰ কৰি চাও ফাৰ্স্টটো কৈছে যে state whether the following are true or false justify your answer 4 or 1 number কি দিয়া আছে sin a plus b দিয়া আছে is equal to sin a plus sin b দিয়া আছে ঘটনাটো হল এটো এটা ফৰ্মুলা আছে sin a plus b এটো ক্লাস 11 ত পোৱা যায় বা এডভান্স ম্যাথছত পোৱা যায় যে sin a plus b ফৰ্মুলাটো হৈছে sin a cos b plus cos a sin b এটো লিখা নাই তো ডাইৰেক্ট কম মি ফলস বুলি কিন্তু জাস্টিফাই কৰি দেখাব কৈছে নহয় তো মই a আৰু b দুটা এংগল ধৰি লও ন লেট a is equal to এনেকুৱা এংগল দুটা ধৰিম যাতে ইয়াত ভ্যালু গিটা পাও তো কাম এটা কৰো a মই ধৰো 30 60 ধৰি লও a 30 ডিগ্ৰী ধৰি লও b 60 ডিগ্ৰী ধৰো কেলে কও কাৰণ তেতিয়া 30 আৰু 60 এড কৰিলে আমি 30 60 a plus b আছে ন ইয়াত 30 60 এড কৰি 90 হৈ যায় 90 ভ্যালুটো আমাৰ দি থোৱা আছে তো ট্রাই কৰো আমি LHS sin ब्रैकेट में a plus b sin of angle a plus b sin 30 degree plus 60 degree sin 90 degree answer 1 এটা RHS উলিয়াও sin 30 degree আৰু sin 60 degree sin 30 1/2 sin 60 √3/2 आंसर 1 plus √3/2 कहीं से भी ये वाला और ये वाला सेम नहीं लग रहा तो hence LHS not equal to RHS that means
दिस इज फॉल्स, ये वाला फॉल्स है, ऐसा नहीं होता है। अब दूसरा क्वेश्चन करते हैं। वैल्यू ऑफ साइन थीटा इंक्रीजेस एज थीटा इंक्रीजेस। वाओ, ऐसे तो सही बोला गया है। देखो তো কৰিছিলোঁ আমি হ'ব কি কৈছে, ভেলু অফ সাইন থিটা ইনক্ৰিজেছ উইথ থিটা ইনক্ৰিজিং। থিটাটো 0 পৰা 90 ডিগ্ৰী বাঢ়িছে হয়নে? সাইনৰ ভেলুটো চাওঁচোন, 0 পৰা হাফ হ'ল, 1/√2 হ'ল, √3/2 হ'ল, 1 হ'ল। যদি ইয়াত চাওঁ 0 পৰা 1 লৈকে ভেলুকেইটা বাঢ়ি আহিছেনে লাহেকৈ? য়েছ, বাঢ়ি আহিছে। যদি আমি এইটো আৰু এইটো কেলকুলেটৰত মাৰি চাওঁ ন, তো সাইন इपने 0 डिग्री 30 डिग्री 45 डिग्री 60 डिग्री 90 डिग्री এইটো তো 0 আৰু এইটো 1 ফিক্স হৈ আছে। 1/2 মানে আমি পইণ্টত উলিয়ালে চালো যে আমি 0.5 বুলি ক'ব পাৰোঁ। এই 1/√2 টোকনো কিমান কওঁ? যদি আমি কেলকুলেটৰত মাৰি চাওঁ, যদি আমি কেলকুলেটৰ কেনি গ'ল মোৰ কেলকুলেটৰ না মোবাইলতে মাৰি চাওঁ, 1/√2 কিমান হ'ব? 1/√2 যদি কৰি চাওঁ, 1 divided by √2 আনসাৰ ওলালে 0.70710, 0.7071। এইটো হৈছে √3/2। এইটো আনসাৰটো হৈছে আমাৰ √3 divided by √3 /2, 0.8660। বেসিক্যালি 0ৰ পৰা লাহেকৈ 1লৈ বাঢ়িছে, কিহৰ লগত? এংগল যিমানে বাঢ়িছে সাইন অফ সেই এংগলটোৰ ভেলু বাঢ়ি বাঢ়ি গৈ আছে, মানে সাইন থিটা ভেলুটো বাঢ়ি বাঢ়ি গৈ আছে। এইটো সাইন থিটা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী, সাইন থিটা ভেলুটো 0 0.5 0.7 0.8 1 বাঢ়ি গৈ আছে। ইয়েছ, ইটস ট্ৰু। থাৰ্ড নম্বৰ কুৱেশ্যনটো কি দিছে? ভেলু অফ কস থিটা ইনক্ৰিজেছ এজ থিটা ইনক্ৰিজেছ। ঘটনাটো হ'ল যে 0 30 45 60 ডিগ্ৰী 90 ডিগ্ৰী কস থিটা ভেলুকেইটা কি আছিলে? কস 0 to 1 আছিলে, 90 0 আছিলে। কস 30 মানে আছিলে √3/2। মাত্ৰ √3/2 ভেলুটো পাইছিলোঁ মই, 0.8 বুলি লিখি দিছোঁ। আৰু 45 মানে হৈছে 1/√2, 1/√2 ভেলু 0.7। 60 ডিগ্ৰী মানে পাইছোঁ কস 60 মানে 1/2 0.5। কসৰ ভেলুটো কমিছেহে দেখোন, 1ৰ পৰা 0.8 হ'ল, 0.8 পৰা 0.7 হ'ল, 0.7 পৰা 0.5 হ'ল, আকৌ 0 হৈ থাকিলেগৈ। মানে থিটা এংগলটো যিমানে বাঢ়িছে কস থিটাৰ ভেলুটো সিমানে কমিছে। তো ইয়াত খালি কি কৈছে, কস থিটা ইনক্ৰিজেছ এজ থিটা ইনক্ৰিজেছ। কাইছা উল্টাহে হৈছে, কমিছেহে। তো দিছ ইজ ফলছ। যোনটো দিয়া আছিলে আমাৰ ফলছ, যে কস থিটা ইজ নট ইনক্ৰিজিং, কস থিটা ইজ ডিক্ৰিজিং। তাৰপিছত কৈছে আকৌ কেছটো কি কৈছে, সাইন থিটা ইজ ইকুৱেল টু কস থিটা। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে সাইন থিটা আৰু কস থিটা, সাইন থিটা ইজ ইকুৱেল টু কস থিটা ফৰ অল ভেলু অফ থিটা বোলে। সাইন 45 আৰু কস 45 হে মিলে, বাকী সোপা সেম থৰি না হয়। তো এইটো দেখা দেখিকে ফলছ। অকল 45 ডিগ্ৰী একে হয়, বাকী একে নহয়। বাৰু নেক্সটটো কৈছে cot A is not defined for A is equal to 0। 5 নম্বৰ কুৱেশ্যনটো ক'লে যে cot A is equal to not defined when A is equal to 0। মানে cot 0 টো not defined বুলি কৈছে। cot 0 হয়তো কি আছে, cot 0 not defined। yes true, 5 নম্বৰটো ট্ৰু। তো 4 নম্বৰ আনসাৰ গিটাৰো আমাৰ হৈ গ'ল। ফাইভ নম্বৰ কুৱেশ্যনটো আগবাঢ়ো এতিয়া আমি। 5 নম্বৰ কুৱেশ্যনটো আগবাঢ়িবলৈ হ'লে এইখিনি মুচি লওঁ। ফাইভ নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? 5 নম্বৰ কুৱেশ্যন দিয়া আছে সলভ কি কয় আৰু সলভ ফৰ থিটা উলিয়াবলৈ কৈছে। 2 cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। কি পাম মই? কৈছে যে
থিটাটো 90 से সৰু 0 से ডাঙৰ মানে acute angle basically আৰু cos square থিটাটো মই থৈ ললো 2 into cos square থিটা মানে 2 টো কি হৈ আছে 2 মাল্টিপ্লাই হৈ আছে ইফালে গলেগে কি হৈ যাব ইফালে গলেগে ডিভাইড হৈ যাব তো 1/2 হৈ যাব cos থিটা মই লিখিলো হোল স্কয়াৰ লিখিব পাৰো কাৰণ cos square থিটাক মই cos থিটা হোল স্কয়াৰ বুলি ক'ব পাৰো 1/2 लिख लिया इधर का स्क्वायर उधर चला जाए तो स्क्वायर रूट हो जाता है सही है ना बढ़िया तार पाছত मैं की करब पारिम cos थीटा लिखिलु इपिने गुसि गल स्क्वायर रूट हो गल 1/2 इने आमी जनरली स्क्वायर रूट बुली कोले इने जनरली स्क्वायर रूट बुली कोले आमी प्लस माइनस दिउ किंतु घटनाটো হল যে আমি এটা ট্রিগোনোমেট্রি পজিটিভ ভ্যালু বৰে লৈ আছো সেই কাৰণে আমি প্লাস মাইনাস দিব দৰকাৰ নাই আৰু কাৰণ ইয়াত সব পজিটিভ ভ্যালু লাইছে না টেবুলখনত তো cos theta is equal to root over 1 মানে 1 আর root over 2 মানে root over 2 আর কিনো আর root 2 আগৰ লগত দিলু root 2 কো দিলু এটা cos theta মানে 1/√2 কেতিয়া ওলাই 45 ডিগ্ৰী ওলাই cosৰ তো cos 45 ডিগ্ৰী theta is equal to 45 ডিগ্ৰী cos গিটা কৰিলু ইগনোৰ বা ক্যান্সেল নাকিয়া হৈ গল theta is equal to 45 ডিগ্ৰী that's our answer नेक्स्ट क्वेश्चन तो কৰিব লাগিব আমি এই क्वेश्चन লিখি লও হল লিখা পজ মাৰি লিখি লব লাগে লিখি লোৱাৰ পাছত আমি সেকেন্ড क्वेश्चन কৰিম সেকেন্ড क्वेश्चन কি আছে আমাৰ সেকেন্ড क्वेश्चन তো আছে আমাৰ 3 tan square সেকেন্ড তো আছে 3 tan square theta minus 1 is equal to 0 ইয়াৰ পৰা মই পাম 3 tan square theta 1 to ইফালে গুছি গলে পজিটিভ 1 হৈ যাব এতিয়া আমি কি কৰিব পাৰিম এতিয়া আমি কৰিব পাৰিম যে 1 को उस तरफ ले गया पॉजिटिव 1 हो गया तब से हम की पाम तो আমি পাম 3 tan square 1 3 tan square is equal to 1 tan square theta is equal to 1/3 আমি ডাইরেক্ট কি করব পারো স্কয়ার টু ইফাল ঠেলা মারি দিব পারো ঠেলা মারিলে কি হৈ যাব tan theta is equal to root over 1/3 tan theta is equal to root over 1 মানে 1 আর root over 3 মানে root over 3 থাকি যাব এতিয়া আমি মনত পেলাব লাগিব বা চাব লাগিব মনত পেলাব পাৰিলে বেছি ভাল যে 1/√3 tan ৰ কিহত লাই tan ৰ 30 ডিগ্ৰী লাই tan 30 ডিগ্ৰী টু 1/√3 तो 1/√3 जगह मैं tan 30 लिखिब पारो theta is equal to 30 degree হৈ গল that's our answer ঠিক আছে নেক্সট করব এটা নেক্সট তো কি দিয়া আছে আমাৰ 3 নম্বৰ কোৱেশ্চন তো 2 cos 3 theta is equal to 1 2 cos 3 theta is equal to 1 কি কোৱা আছে 2 cos 3 theta is equal to 1 ইয়াৰ পৰা কি গম পাম cos 3 theta is equal to 1/2 কি পালো cos 3 theta is equal to 1/2 ইয়াৰ পৰা মই কি পাম cos 3 theta is equal to 1/2 মানে cosৰ কিহত লাই cosৰ 60 ডিগ্ৰী লাই तो 1/2 जगह मैं लिखिम cos 60 degree cos নোহোৱা হৈ গল 3 theta is equal to 60 degree theta is equal to 60 degree by 3 theta is equal to 20 degree কিমান ডিগ্ৰী 20 degree theta is equal to 20 degree ওলালে 3 theta মানে কি 3 theta মানে 3 to theta লগত মাল্টিপ্লাই হৈ আছে ইফালে গুছি গল ডিভাইড হৈ গল সেইটো আৰু আনসাৰটো नेक्स्ट टू करो কি আছে sin theta minus cos theta okay is equal to 0 মহাৰছো দেটো কি আছে আমাৰ sin theta minus cos theta sin theta minus cos theta is equal to 0 ইয়াৰ পৰা আমি কাম এটা কৰিব পাৰিম কি কাম কৰিব পাৰিম cos theta টোক ইফাল ঠেলা মাৰি দিব পাৰিম sin theta is equal to cos theta হৈ গল এটা কথাই জানো
যদি sin থিটা আৰু cos থিটা ইকুৱেল হয় কেতিয়া ইকুৱেল হ'ব যেতিয়া থিটাটো 45 ডিগ্ৰী হ'ব দুইটাটো 1/√2 1/√2 ওলায় ডাইৰেক্ট লিখিব পাৰোঁ নহ'লে আৰু এটা উপায় আছে cos থিটাটোক মই এনেকৈ লিখিব পাৰোঁনে sin থিটা আৰু cos থিটাটোক মই এইফালৰ পৰা ডিভাইড মৰাই দিওঁ বাৰু ছাবট্ৰেক্ট কৰি থাকিলে 0 থাকে কিন্তু ডিভাইড কৰি দিলে কি থাকে 1 থাকে sin থিটা বাই cos থিটা ইজ ইকুৱেল টু 1 আমি জানিব লাগে যে sin থিটা বাই cos থিটাৰ মিনিংটো হৈছে tan থিটা কি থিটা tan থিটা 1 tan থিটা 1 মানে tanৰ কিমান ডিগ্ৰী 45 ডিগ্ৰী তো tan 45 ডিগ্ৰী theta is equal to 45 degree. That's our answer for question number 5 or 4th. Baru. Jodi question number 5 or 4 to pailu. Question number 6 to liya bole kono digdari amar usorot nai. Likhi diu question number 6 to ki dia ase amar. Question number 6 to dia ase je tan theta is equal to 1/√3. Theta to khudise. সিধা সিধি কম আৰু tan থিটা যদি 1/√3 হয় 1/√3 জেগাত মই tan 30 ডিগ্ৰী লিখিব পাৰোঁ লগালগ tan আঁতৰি যাব থিটা ইজ ইকুৱেল টু 30 ডিগ্ৰী হৈ যাব অপশ্যন আছে বি খতম তাৰপিছত দুটা কুৱেশ্যন আছে আৰু 7 আৰু 8 এইটো লিখি হৈ গ'ল নেক্সটটো কৰিম আমি কিয়া বা বলা হে 7 টো বলা গয়া হে এছাৰচন ৰিজনিং ঠিক আছে কৈছে যে এছাৰচন টু দ্য ভেলু অফ কৈছে যে এছাৰচনটো কৈছে 7 ৰ এছাৰচনটো কৈছে ভেলু অফ sin 45 ডিগ্ৰী is equal to value of cos 45 degree obviously equal দুইটা 1/√2 হয় তো এছাৰচনটো কাৰেক্ট ৰিজনটো কৈছে value of cos theta is always equal to sin theta ৰিজনটো কৈছে যে ভেলু অফ cos থিটা টো বোলে sin থিটা হতে সদায় ইকুৱেল কেতিয়া যেতিয়া এই থিটাটো বোলে 0 ডিগ্ৰীতকৈ ডাঙৰ হয় 90 ডিগ্ৰীতকৈ সৰু হয় মানে সব একিউট এংগল কাৰণে cos থিটাৰ ভেলুটো cos থিটাৰ ভেলুটো sin থিটা হৈতে ইকুৱেল হেনো কিন্তু অকল 45 তে ইকুৱেল 30 থৈ না ইকুৱেল 0 থৈ না ইকুৱেল 60 থৈ না ইকুৱেল হয় দ্যাট মিন্স cos থিটা বাই sin থিটা সদায় ইকুৱেল নহয় তো ৰিজনটো ভুল এছাৰচনটো শুদ্ধ আনসাৰটো হৈছে হেৰি C2 assertion is true but reason R assertion A is true but reason R is false okay 8 number question lahu 8 number question ki dise which is correct order of decreasing value of trigonometric ratios of 60 degree which is a sin 60 cos 60 degree tan 60 degree চাওঁচোন প্ৰথমতে sin cos tan গোটেইটা চাই লওঁ sin 60 কিমান sin 60 হৈছে sin 60 degree আছিলে √3/2 I think this is kind of 0.8 type asile cos 60 hoise 1/2 which is 0.5 tan 60 degree asile √3 I think 1.7 something asile neki √3 value to 1.71 asile neki √3 is equal to 1.732 yes 1.732 দেখা দেখিকে সবতছে tan 60 সবতছে ডাঙৰ তাৰপিছত sin 60 তাৰপিছত cos 30 আমাৰ আনসাৰ এনেকুৱা হ'ব আমি জানো যে 0.5 টো সবতছে সৰু তাৰপিছত 0.8 টো ডাঙৰ তাৰপিছত 1.732 টো ডাঙৰ হয়নে তো মানে সবতছে সৰুটো হৈছে cos 60 ডিগ্ৰী তাতছে ডাঙৰটো হৈছে sin 60 ডিগ্ৰী আৰু সবতছে ডাঙৰটো হৈছে tan 60 ডিগ্ৰী কোনটো অপচনত দিয়া আছে উল্টাকে দিয়া আছে মানে এনেকৈ দিছে সবতছে প্ৰথমে ডাঙৰটো লিখে তো tan 60 টো সবতছে আগত লিখিব তাতকে সৰু হৈছে sin 60 ডিগ্ৰীটো আৰু তাতকে সৰু সবতছে সৰু হৈছে cos 60 ডিগ্ৰীটো tan 60 greater than sin 60 greater than cos 60 B number option তো আমাৰ 8.2 exercise
ইয়াতে সমাপ্ত। ডন ডন।